অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এবাৰ আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো জমা দিব লাগিব নেকি আৰু আপোনালোকে ডকুমেণ্টবোৰ জমা কৰিব লাগিব নেকি। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন ফৰ্মটো জমা কৰিলে এইবাৰ কিন্তু ফাৰ্ষ্ট যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। যিবিলাক বিধৱা মহিলাসকল অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ নাম কিন্তু অলৰেডি ভেৰিফিকেশ্যন হৈ গ'ল। যিসকল বিধৱা মহিলাসকল এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3 গাইডলাইন দিয়া হৈছিল যে এইবাৰ যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলক অৰুণোদয় আঁচনি দিব লাগে। সেই হিচাপত কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 যিবিলাক বিধৱা মহিলাসকল অৰুণোদয় আঁচনি পোৱা নাই অহা মাহৰ পৰা কিন্তু সেইসকলৰ নাম ভেৰিফিকেশ্যন হৈ গৈছে। অহা মাহৰ পৰা কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 যিসকলে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে কিন্তু এইবাৰ ফৰ্মটো লাভ কৰিছে। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 ফৰ্মটো ভেৰিফিকেশ্যন কৰোঁতে বহুত টাইম লাগি আছে। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া হৈছিল যে যিবিলাকে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে ফৰ্ম নাপাব লাগিছিল, কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে কিন্তু ফৰ্মটো লাভ কৰিছিল ৰেচন কাৰ্ডৰ জৰিয়তে। তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম বাছনি কৰি আছে, কিয়নো যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি পাব লাগে সেইসকলক ফাৰ্ষ্ট দিব লাগে, তাৰপিছত দিব লাগে হেণ্ডিকেপ। এই হিচাপত কিন্তু এইবোৰ যিহেতু অৰুণোদয় আঁচনি অলপমান কম আহিছে সেইকাৰণে কিন্তু ভেৰিফিকেশ্যন কৰোঁতে বহুত টাইম লাগি আছে। সেইকাৰণে কিন্তু ফাৰ্ষ্ট যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ নাম ভেৰিফিকেশ্যন হৈ গ'ল। সেইসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব।